আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। বন্ধু বান্ধবী সকল ভালে আছে চাগে? আপোনালোক ৰোজা মাহে ৰমজান চলি আছে, আশা কৰোঁ আপোনালোকে ভালে কৌশলে আপোনালোক ৰোজা ৰাখি আছে। এইখিনিতে মই ৰোজা সম্পৰ্কে কিছুমান মাছলা আপোনালোকৰ সন্মুখত বৰ্ণনা কৰিবলৈ ভাবিছোঁ, কাৰণ ৰমজান মাহ আমাৰ বহুত কিছুমান মাছাইল নজনাৰ কাৰণে ৰোজা ভাঙিছে না ভাঙা নাই বা ৰোজা নষ্ট হ'ল নে নাই আমি কনফিউজত থাকোঁ। সেইকাৰণে আপোনালোকৰ সন্মুখত আজি কি কাৰণে ৰোজা নষ্ট হয় সেই বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। সাধাৰণতে আমাৰ শৰীৰত কিছুমান সেন্সিটিভ ৱেজ আছে, সংবেদনশীল কিছুমান ৰাস্তা আছে, যেনে আমাৰ মুখ, আমাৰ নাক, আমাৰ কাণ, আমাৰ লজ্জাস্থান। কোৱা হয় সাধাৰণতে সেইবিলাক বস্তুৰ দ্বাৰা যদি কোনো বস্তু প্ৰৱেশ হয় আৰু তাৰ বস্তুৰ প্ৰভাৱটো ব্ৰেইন কিবাটো পেটত পৰেগৈ, তেতিয়া ৰোজা নষ্ট হৈ যায়। যেনে আমি বস্তু মুখেৰে কিবা বস্তু খালোঁ বা কোনো বস্তু পান কৰিলোঁ বা স্বামী স্ত্ৰীয়ে যৌন সংগোপ কৰিলে, সেইবোৰৰ দ্বাৰা ৰোজা নষ্ট হৈ যায়। ইতিমধ্যে মই বাছি 24টা কাৰণ যাৰ দ্বাৰা ৰোজা নষ্ট হৈ যায় আপোনালোকৰ সন্মুখত ক্ৰমিক অনুযায়ী বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম। নম্বৰ 1, জানি শুনি কিবা বস্তু খালে ৰোজা নষ্ট হয়। নম্বৰ 2, মাষ্টাৰবেশ্যন কৰিলে, হস্তমৈথুন কৰিলে। হস্তমৈথুন কৰা হাৰাম। কোনোবা যদি হস্তমৈথুন কৰে, মাষ্টাৰবেশ্যন কৰে, তো তওবা কৰা দৰকাৰ। হস্তমৈথুন কৰিলেও ৰোজা নষ্ট হৈ যায়। নম্বৰ 3, নাকত ঔষধ দিলে ৰোজা নষ্ট হৈ যায়। নম্বৰ 4, বিড়ি চিগাৰেট খালেও ৰোজা নষ্ট হৈ যায়। নম্বৰ 5, পানীৰে কুল্লি কৰিলে আৰু সেই পানী যদি গলৰ ভিতৰত সোমাই যায়, পানীৰে আপুনি কুল্লি কৰিছে আৰু নাজানিতে আপোনাৰ গলৰ তলত গুচি গ'ল পানী, তেতিয়াও ৰোজা নষ্ট হৈ যাব। নম্বৰ 6, জানি বুজি মুখ ভৰি যদি কোনোবা বমি কৰে তেতিয়াও ৰোজা নষ্ট হ'ব। কিন্তু জানি বুজি কৰা নাই, এনেই অট'মেটিকলি আপোনাৰ গা বেয়া লাগি আছে আৰু বমি ভাৱ আছে, বমি আহি গৈছে, কম হওক বা বেছি হওক, বাৰে হওক বা একবাৰ হওক, তথাপি ৰোজা নাভাঙে, ৰোজা নষ্ট হয় নহয়। কিন্তু যদি আপুনি নিজে আঙুলি দি কিবাটো অন্য উপায়ে আপুনি বমি কৰি আছে, তেতিয়া ৰোজা নষ্ট হৈ যাব। নম্বৰ 7, মহিলাৰ মাহেকীয়া হ'লে ৰোজা নষ্ট হৈ যায়। নম্বৰ 8, মহিলাৰ বাচ্চা ডেলিভাৰী হ'লে ৰোজা নষ্ট হৈ যায়। নম্বৰ 9, ৰোজা অৱস্থাত যে কোনো ব্যক্তিয়ে লজ্জাস্থানত ঔষধ দিয়ে, কোনোবা মেডিকেলে বা ডক্টৰে ছাজেষ্ট কৰে যে আপোনাৰ এই বেমাৰৰ কাৰণে আপোনাৰ লজ্জাস্থানত ঔষধ ৰাখিব লাগিব, তেতিয়া লজ্জাস্থানত যদি কোনো ঔষধ ৰখা হয় লজ্জাস্থানৰ ভিতৰত, তেতিয়াও ৰোজা নষ্ট হৈ যাব। নম্বৰ 10, হাৰ্ট এটেকৰ পেচেণ্টে কেতিয়াবা জিভাৰ তলত ঔষধ ৰাখে, জিভাৰ তলত ঔষধ ৰাখিলেও ৰোজা নষ্ট হৈ যায়। নম্বৰ 11, ঔষধৰ দ্বাৰা যদি কোনো মানুহে ভাপ লয়, আমি চাইছোঁ চাইনিজ পেচেণ্ট যদি থাকে তেতিয়া গৰম পানীত টেবলেট দি তাৰপিছত তাৰ পৰা ভাপ লয়, তেতিয়াও ৰোজা নষ্ট হৈ যাব। নম্বৰ 12, ইনহেলাৰৰ দ্বাৰা ৰোজা নষ্ট হৈ যায়। নম্বৰ 13, পত্নীৰ লগত যৌন সম্ভোগ কৰিলেও ৰোজা নষ্ট হৈ যায়। নম্বৰ 14, যদি কোনো পতি পত্নীয়ে এনেদৰে কিছ কৰে যে এজনৰ থু আন এজনৰ মুখলৈ সোমাই যায় আৰু সেই থু গিলি পেলায়, তেতিয়া ৰোজা নষ্ট হৈ যাব। নম্বৰ 15, পতি পত্নী যদি কোনো ৰোমাঞ্চ কৰি আছে, কথা পাতি আছে ভাল পোৱাৰ, আৰু কাৰোবাৰ যদি এই কথা পাতোঁতে যদি কি হয় মণি ওলাই যায়, তেতিয়াও ৰোজা নষ্ট হৈ যাব। নম্বৰ 16, কোনো বেয়া মুভি চাই আছে আৰু কিবা নেকেড চিন বা অন্য কিবা চিন চাই কাৰোবাৰ যদি মণি ওলাই যায়, তেতিয়াও ৰোজা নষ্ট হৈ যাব। নম্বৰ 17, জোৰ জবৰদস্তি যদি কোনো বস্তু খুৱাই দিয়ে, কিবাটো ধেমালি কৰি যদি কোনো বস্তু খুৱাই দিয়ে, তথাপি ৰোজা নষ্ট হৈ যাব। নম্বৰ 18, আপুনি যদি থু অলপ আহিল আৰু এইটো বাহিৰত আনিলে আৰু বাহিৰত আনি আকৌ সেই থু আকৌ খাই দিলে, তেতিয়াও আপোনাৰ ৰোজা নষ্ট হৈ যাব। নম্বৰ 19, ভুলক্ৰমে যিবিলাক কৰ্মৰ দ্বাৰা ৰোজা নষ্ট হৈ যায়, আপুনি সেয়া কৰিলে, পিছত ভাবিলে ৰোজা নষ্ট হৈ গৈছে, আকৌ সেই কৰ্ম দুবাৰা কৰিলে, তেতিয়া আপোনাৰ ৰোজা নষ্ট হৈ যায়। মাছালান উদাহৰণস্বৰূপে যদি কোনোবাই ভুলক্ৰমে ৰোজা পাহৰি খাই বৈ দিয়ে, তেতিয়া তেওঁ ৰোজা নষ্ট নহয়। কিন্তু এবাৰ তেওঁ ভুলক্ৰমে খাই বৈ দিলে আৰু পিছত ভাবিলে চাগে ৰোজা নষ্ট হৈ গৈছে, তেতিয়া আকৌ তেওঁ খালে, তেতিয়া ছেকেণ্ডবাৰ খোৱাৰ কাৰণে তেওঁ ৰোজা নষ্ট হৈ যাব। নম্বৰ 20, দাঁতৰ ভিতৰত যদি বুটৰ পৰিমাণ ডাঙৰ কোনো বস্তু থাকে আৰু সেয়া যদি আপুনি গিলি দিয়ে, তেতিয়া ৰোজা নষ্ট হ'ব। আৰু যদি বুটৰ আকাৰতকৈ কম থাকে, তেতিয়া ৰোজা নষ্ট হয়। কিন্তু কোনো বস্তু যদি আপোনাৰ দাঁতত লাগি আছে আৰু আপুনি ওলাইছে, সেয়া চাগে বুটৰ সমপৰিমাণ হওক বা অলপ হওক বা সৰু হওক, আৰু আকৌ আপুনি দ্বিতীয়বাৰ আকৌ মুখৰ ভিতৰত ভৰাই আপুনি গিলিছে, তেতিয়া ৰোজা নষ্ট হৈ যাব। নম্বৰ 21, চেহেৰীৰ সময় পাৰ হৈ গ'ল আৰু আপুনি গমেই নাপালে আৰু আপুনি চেহেৰী খাই শুই থাকিল, পাছত গম পালে আপুনি চেহেৰী সময় উকলি যোৱাৰ পাছতে চেহেৰী খালে, তেতিয়া আপোনাৰ ৰোজা নষ্ট হৈ যাব, ৰোজা নহ'ব। নম্বৰ 22, ৰোজাৰ অৱস্থাত যদি আপুনি ব্ৰাছ কৰি আছে, ব্ৰাছ কৰিব নালাগে, ৰোজাৰ অৱস্থাত ব্ৰাছ কৰা মাকৰুহ,
আৰু ব্ৰাছ কৰি আছে আৰু টুথপেষ্ট আপোনাৰ গলাৰ তলত আহি গ'ল গুচি গ'ল তেতিয়া আপোনাৰ ৰোজা নষ্ট হৈ যাব। নম্বৰ 23 মাখি কিবাটো ধোৱা ইত্যাদি যদি আপুনি জানি শুনি আপোনাৰ মুখৰ ভিতৰত ভৰাই দিছে তেতিয়া আপোনাৰ ৰোজা নষ্ট হৈ যাব। মাখি গৈছে আপুনি সুবিধা দিছে মাখি কৰিছে আৰু মাখি সোমাই গৈছে কিবাটো সুগন্ধি কিবা আগৰ ইত্যাদি আপুনি জ্বলাইছে আৰু আপোনাৰ মুখৰ ভিতৰত ধোৱা লৈ আছে তেতিয়া ৰোজা নষ্ট হৈ যাব। 24 নম্বৰ পায়খানাৰ ৰাস্তাত যদি আপুনি কিবা ঔষধ ৰাখিছে তেতিয়াও ৰোজা নষ্ট হৈ যাব। সেয়া আছিল ৰোজা নষ্ট হোৱাৰ 24টা কাৰণ। ইয়াৰ মাজত যদি কিবা এটা কাৰণ আপুনি পায় তেতিয়া আপোনাৰ ৰোজা নষ্ট হৈ যাব। গতিকে আহক এইখিনি কাৰণৰ পৰা আমি বাচি থাকোঁ আৰু পৰিপুষ্ট আৰু এটা শুদ্ধ ৰোজা পালন কৰিবলৈ প্ৰয়াস কৰোঁ।